ডিজেল লগতে নাম্বাৰ ফোন কৰা ফোন কৰিছিলেন আপোনাক কিমান দেৰি আগত ফোন কৰিছিল এইবাৰতো ঠিক আছে নাই আপুনি শৃংখলা কিবা ভাবুকি দিছে বোলে হয় আপুনি ঢাকা দম দিছে বোলে তেখেতক আপোনাক ক'ত লগ পাম সেইটো কওক না আপুনি ক'ত যোৰহাট কোন জেগাত লগ পাম আপোনাক ৰজা মেডামত ঠিক আছে গৈ আছো নামটো কি ক'লে আপোনাৰ আজাদ চৌধুৰী নহ'লে কথাটো নহয় কিহৰ কাৰণে ফোন কৰিলে সেইটো কওক চিধা চিধি কথা কওক মই আপোনাৰ কথা সুধিবলৈ ফোন কৰা নিজৰ কথাখিনি ক'বলৈ ফোন কৰিছোঁ আপোনাক কি খবৰ আপোনাৰ আপোনাৰ কথাটো শুনিছোঁ মোৰ কথাটো শুনক মই তেখেতক জাষ্ট চিনি পাওঁ তেখেত ক্ৰিকেট খেলত আহে আমাৰ ঢাকা ষ্টেডিয়ামত আমি চিনি পাওঁ তেখেতৰ ভাল বেয়া নহয় তেখেতৰ মানে কিবা ভাবুকি দিছে যে এক চিকুট নাই দিয়া মোৰ কথাটো শুনকচোন মই জাষ্ট তেখেতক কৈছোঁ যে দাদা তেওঁৰ আমাৰ ঢাকাপতি নাম নহয় আমাৰ কবস্থানোতহে ৰেজিষ্টাৰ নাম তেওঁ কৈছে নহয় ঢাকাপতি নহয় ঢাকাপতি নহয় আমাৰ কবস্থানোতহে বাছ ইমানটোৱে ক'লো তেখেতেহে যি দুই এটা কথা অলপ মানে বেয়াকে ক'লে তাৰপিছত ফোনটো তেওঁ কাটি দিলে তাৰ বাহিৰে একো কোৱা নাই আপোনাৰ এতিয়া লগ পাই আছো দিয়ক গৈ আছো হ'ব ডিটেনশ্যন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্ত মনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে তাত আমাৰ আপত্তি আছে কালি ধৰিছে আৰু ধৰিব লাগে এতিয়া গুজৰাটত বুলডজাৰ চলাইছে আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে আমাৰ আপত্তি আছে তাত একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে তাত আমাৰ আপত্তি আছে আজি যোৰহাটৰ দৰে জেগাত ঢাকাই প্ৰতি হ'ল মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি তাত বুলডজাৰ চলিব লাগে তাত আৰু যদি চৰকাৰে নোৱাৰে আমাক দিয়ক আমি চলাম খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডজাৰ চলাব লাগে অতি শীঘ্ৰে আৰু ঢাকাইপট্টিৰ এতিয়া ফোন যোগে মোক ভাবুকি দিছে সেইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব কাক চাপিবলৈ কি আছে ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত বিলাচী থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পিটন দিয়া হ'ব এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই পিটন দিয়া হ'ব সেইটোৰ ওপৰত একো প্ৰতিক্ৰিয়া দিবলগীয়া নাই তেওঁলোকৰ এইটো সংগঠনৰ আভ্যন্তৰীণ বিষয় কিন্তু কথাটো হৈছে শংকৰজ্যোতিৰ ওপৰত ছোৱালী এজনী এলিগেশ্যন আনিছে কথাটো হৈছে কি কেছটো কোৰ্টত চলি আছে এতিয়া জাজমেণ্ট কোনে দিব জাজমেণ্ট ন্যায়ালয় দিব জাজমেণ্ট মই দিম নেকি বা কোনোবা ব্যক্তি বিশেষে দিব নেকি জাজমেণ্টটো কোনো ব্যক্তি বিশেষে নিদিয়ে জাজমেণ্ট ন্যায়ালয় দিব মোৰ ওপৰত এলিগেশ্যন আনিছিলে যে মই মানুহ এজনক থু মাৰিছোঁ বুলি মোক এৰেষ্টটো কৰিছিলে জেলো হৈছিলে তাৰপিছত ন্যায়ালয়ে জাজমেণ্ট দিছে যে থু নাই মৰা হয়নে নহয় ন্যায়ালয়ে ক'ব কথাবিলাক এতিয়া আকৌ নতুন আকৌ বাম উকিল ওলালে নহ'ব নহয় এতিয়া ইয়াত জাজ ঢেৰ ওলাইছে অসমত জাজ ওলালে নহ'বতো এটা ব্যৱস্থা আছে এখন সংবিধান আছে আমি সংবিধানৰ মতে আমি চলি আছোঁ কথাটো এইখিনিয়ে আমি দিছোঁ নহয় বেলেগে নিদিয়াটো বাদ দিয়ক আমি দিছোঁ নহয় সদায় পজিটিভ হ'ব লাগে মানুহ আমি দিছোঁ কথাটো এইটোৱে নিদিয়াকেইটা কথানো আমি কেলৈ পাতি থাকোঁ আমি কোনে দিছে কোন খিলঞ্জীয়াৰ হৈ মাত মাতিছে অসমৰ জনগণে দেখি আছে আমিয়ে থাকিম চিন্তা কৰিবই নালাগে বাকীবোৰৰ কথা মই কেনেকৈ ক'ম মই আমাৰটোহে ষ্টেণ্ডটো দিব পাৰিম মই মোৰ ঘৰখনৰ কথা ক'ব পাৰিম মই বেলেগৰ ঘৰৰ কথা কেনেকৈ ক'ব পাৰিম এইটো চব এখন তদন্ত কমিটি বহুৱাই হৈছিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কমিটি প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে আমি খুলিব নিদিওঁ এটা খুলিছে যদিও কাইলৈ ইয়াৰ বিৰুদ্ধে আমি অইলত প্ৰতিবাদ কৰিম অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহিম